হেল্ল' নমস্কাৰ মই উজ্জ্বল আৰু আপোনাক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া মই উপস্থিত আছোঁ চৌটাকি আৰু আজিৰে পৰা আৰম্ভ হৈছে গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু মই এতিয়া উপস্থিত আছোঁ গোল্ডেন লেংগুৰ ফেষ্টিভেলত আৰু এইফালে চাওক ধুনীয়াকৈ ৱেলকাম ইউ অল গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু এইফালেদি এণ্ট্ৰি আৰু এইফালেদি আপোনালোকে টিকেট কাউণ্টাৰ দেখিবলৈ পাইছে এইফালে টিকেট কাউণ্টাৰ এইফালে টিকেটসমূহ ল'ব পাৰিব আৰু এইফালেদি এণ্ট্ৰি কৰিব লাগিব ধুনীয়াকৈ আৰু এতিয়া ভিতৰত সোমাই গৈ আছোঁ তো ধুনীয়াকৈ চাই থাকিব আপোনালোকে আৰু এইফালে হৈছে টিকেট কাউণ্টাৰ আৰু এইফালে আছে বক্স অফিচ ধুনীয়াকৈ গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু ইয়াতে লাইন পাতি আপোনালোকে কাউণ্টাৰত টিকেট ল'ব পাৰিব অনলাইনো আছে টিকেট ল'ব পাৰিব আৰু অফলাইনো আছে আৰু 100 টকা কৰি টিকেট আৰু এইফালে এণ্ট্ৰি কৰিব লাগিব এইফালে এণ্ট্ৰিত পইণ্ট আছে আৰু এইফালে যাব লাগিব এতিয়া মই এইফালে যাম এতিয়া ভিতৰত আৰু এতিয়া সোমালোঁ ভিতৰত আৰু এইফালে হৈছে গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ এইটো মেইন অফিচ আৰু তাৰ ছাইডতে এনেকৈ কোচ ৰাজবংশীসকলৰ যি মেইন মন্দিৰ থাকে যা ঠাকুৰ মানে গোসাঁই থাকে সেইখিনি ইয়াতে ধুনীয়াকৈ তেওঁলোকে দেখুৱাইছে প্ৰদৰ্শনী হিচাপে ধুনীয়াকৈ সেয়া হৈছে কি নামবিলাক মই পঢ়ি থাকিব নোৱাৰোঁ বাৰু ইয়াতে লিখাই আছে গুৰ্জা পূজা দ্য ট্ৰেডিশ্যনেল পূজা ফাংচন অফ দ্য কোচ ৰাজবংশীসকলৰ এইখিনিয়ে তেওঁলোকে ধুনীয়াকৈ ইয়াতে উপস্থাপন কৰিছে ধুনীয়াকৈ আৰু এতিয়া মানে আমি এখন গাঁৱৰ ভিতৰত সোমালোঁ ইয়াতে চব জনগোষ্ঠীয়ে বনোৱা হৈছে গাঁও আৰু এইফালে আছে আদিবাসীসকল আৰু এইফালে আছে গাৰো আৰু এইফালে হৈছে ৰাভাসকলৰ আৰু এইফালে হৈছে বড়ো আৰু এইফালে ৰাজবংশীসকল আছে তো অকণ ভিতৰত সোমাই চাম এতিয়া কি বনাইছে এতিয়া মোৰ 20 টকা খাই চাবি খাইছা অলপ টেষ্টিং আচ্ছা দে আৰম্ভ কৰিব লাগিব ন দে কৰ দে তো ইয়াতে ধুনীয়াকৈ এইবিলাকত আছে কি গম পাইছে একদম আমাৰ লোকেল যিটো মদ মানে একদম চাউলৰ পৰা বনায় আৰু এইফালে চাউলৰ মদ বনাইছে ধুনীয়াকৈ আৰু এইটো দি আছে আৰু ইয়াৰ ভিতৰত সোমাই যাম কি আছে চাওঁ ৰখা ইয়াতে এখন ঘৰৰ পৰিৱেশ আছে এইটো হৈছে কি মানে মদ চেকা মানে মদ যেতিয়া বনায় সেইটো তেতিয়া এইটো ইউজ হয় মানে আৰু এইটোতো আমাৰ চাম বুলি কওঁ তাৰপিছত এইটো গাহিন আৰু ইয়াতে ধান ধোৱা হয় এইটো ধান আৰু এইফালে মানে একদম এইখন ৰাভাৰ একদম ঘৰ একদম আৰু আমি বেলেগ এটা ছাইডত যাম আৰু এইফালে ধুনীয়াকৈ থাপনা এখন আছে ধুনীয়াকৈ এটা মন্দিৰ আছে আৰু এইফালে আছে বড়োসকলৰ ঘৰ এইফালে যাম আৰু এইটো আছিল বড়োসকলৰ মানে ঘৰৰ পৰিৱেশ আৰু আমি এতিয়া কোচ ৰাজবংশীসকলৰ ঘৰৰ পৰিৱেশত এইফালে আছে এইফালে যাম মানে এইফালে আছে ৰাজবংশী এখন ঘৰৰ মানে পৰিৱেশ ধুনীয়াকৈ আৰু আজি কুচান নৃত্য আছে 300 গৰাকী নৃত্যশিল্পীয়ে নৃত্য কৰিব আৰু অলপমান পিছতে আৰু আপোনাৰ কোনফালে মানে একদম হালধীয়া পাতা নিপিন্ধি আছে এইবিলাক চব পাতা নিপিন্ধা বুলি কয় আৰু এইটো হৈছে মেইন ঘৰ আৰু এইফালে এনেকৈ তাত কৰাই মানে এইফালে গামচা লগাই থোৱা আছে আমাৰ ৰাজবংশীসকলৰ আৰু এইটো মেইন ঘৰ ইয়াতে ভিতৰত সোমাব পাৰি আৰু এইফালে মেইন মঞ্চখনো একদম ৰেডি হৈ গৈছে আৰু এতিয়া আমি একদম এইফালে যাম মানে বজাৰৰ ফালে যাম মানে য'ত মানে একদম এডভেঞ্চাৰবিলাক হৈ থাকিব সেইটো ছাইডত যাম মানে এইটো ছাইডত আৰু এইফালে একদম ফাইনেল হৈ গৈছে একদম গোটেই মানে আজিৰ পৰা আপোনালোকে আহিব ধুনীয়াকৈ ইয়াতে উঠিব ধুনীয়াকৈ আপোনালোকে এনজয় কৰিব আৰু এইফালে চাওক কি বনাইছে আৰু বনাই আছে অলৰেডি ইতিমধ্যে আৰু এইফালেদি একদম 300 গৰাকী নাচনীয়ে একেলগে কুচা নৃত্য কৰি আছে আৰু এয়া দেখিবলৈ পাইছে সন্মুখত আৰু মানে এইবিলাক সন্মুখত ফক ষ্টেজত আমাৰ অসমৰ যিখিনি ফক আছে ৰাভা নৃত্য চলি আছে সেইখিনি ফক দেখুওৱা হৈছে ইয়াতে দেখুওৱা হয় মানে চলি আছে এতিয়া এইবিলাক চাওক 8 বজাৰ পৰা ইয়াতে জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিব আৰু আহিলে ইয়াতে খাব পাব একদম মজা বস্তু যদি গাহৰি পোৰা বা আপোনালোকে কিবা খাব বিচাৰে মানে তো তেতিয়াহ'লে এইবিলাকত আহক আপোনালোকে মিচিং জনগোষ্ঠীয় খাদ্য সম্ভাৰ পাব বা শিৱসাগৰ মিচিং কিটচেন এইবিলাক এনেকৈ ধৰণৰ ইয়াতে পাব আপোনালোকে ধুনীয়াকৈ খাব পাৰিব আপোনালোকে যিবিলাক
গাহৰি পুৰা কিবা কিবি খাব বিচাৰিলে ইয়াতে আহিব বঢ়িয়াকৈ আৰু গল্ডেন লেংগুৰ ফেষ্টিভেলত যিহেতু এখন ডাঙৰকৈ লটাৰী খেল আয়োজন কৰিছিলে আৰু এইফালে দেখিছে বিলাসী বাহন একদম মহেন্দ্ৰ থাৰ এইফালে তাৰপিছত নিঅ' চকৈ আদৰি কৰি এইফালে হৈছে টয়টা একদম খ্ৰীষ্টা তাৰফালে বাইক দামী দামী তো ধুনীয়াকৈ আপোনালোকে যদি পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহক বঙাইগাঁৱৰ চৌতাকীত আৰু চৌতাকীত এইখন লটাৰী খেল দিয়া হৈছে আৰু ইয়াতে আপুনি 100 টকা দি ক্ৰয় কৰি লওক টিকট আৰু লাভ কৰক এনেকুৱা বিলাসী বাহন আপোনালোকে তো ধুনীয়াকৈ চাই থাকিব আৰু এটো যেন মই দেখুৱাই যাম তো সদায় ডেইলি আপডেটটো পাই থাকিব With a golden voice, so presenting before you, one and only Heartthrob Jubinder. Moromor Jubinder. আৰু আহিলে জুবিনদা আৰু মঞ্চত এইফালে জুবিনদা আছে আৰু জুবিনদা আৰু এইফালে দৰ্শক চাওক কিমান মানুহ আৰু এইফালে জুবিনদা একদম আহি গৈছে ষ্টেজত আৰু মই অকণমান আগৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম একবাৰ একদম ওচৰৰ পৰা একদম জুবিনদা এইফালে জুবিনদা এইফালে চাওক জুবিনদা বেলেগ ষ্টাইল আৰু আমাৰ মৰমৰ জুবিনদাক এই সম্বৰ্ধনাখিনি জ্ঞাপন কৰে হে আপোনালোকৰ ওচৰত আমাৰ সকলোৰে মৰমৰ জুবিনদা আৰু এইখিনিতে আমি তেওঁক এই ভাল পোৱা এই মৰম আমাৰ চাৰ্টিফিকেটত যাচিবলৈ ওলাইছোঁ আৰু তেওঁক এই চাৰ্টিফিকেটখিনি প্ৰদান কৰিব আমাৰ এইখন অনুষ্ঠানৰ ৱৰ্কিং প্ৰেচিডেণ্ট শ্ৰী প্ৰীতম পাঠক মহোদয় অনুৰোধ জনাইছোঁ তেওঁ আগুৱাই আহে আৰু এই সম্বৰ্ধনাখিনি জ্ঞাপন কৰে আৰু আহি পালে জুবিনদা এতিয়া অকণমান পিছতে আৰম্ভ হ'ব সংগীত অনুষ্ঠান আৰু বয়স চাম উপভোগ কৰিম আৰু এইফালে পিছফালে আৰু বহুত মানুহৰ দৰ্শক মানে একদম চাৰিওফালে খালি দৰ্শকে দৰ্শক এতিয়া আৰম্ভ কৰোঁ চাওক আপোনালোকে অকণমান দেখুৱাইছোঁ সাংস্কৃতিক অনুষ্ঠান আৰু আৰম্ভ হ'ব আৰু এতিয়া জুবিনদা আহিলে মজাকৈ সন্মুখত দেখিছে আপোনালোকে গোল্ডেন লেংগুৰ ফেষ্টিভেল মোৰ প্ৰথম কওঁতে নামটো শুনিয়ে ভাল লাগিছিলে কাৰণ মই সৰুতে এইফালে থকা বিজনী বঙাইগাঁও চ' মই একদম সৰুৰ পৰা মই গোল্ডেন লেংগুৰ দেখিছোঁ চ' আই ন' এবাউট ইট চ' এইবাৰ ইমান ধুনীয়াকৈ হৈছে অহা বছৰ আৰু ডাঙৰ হওক ডাঙৰ ফেষ্টিভেল এটা হওক এইটো চবেই ইণ্ডিয়াত যাতে গম পায় যে গোল্ডেন লেংগুৰ ফেষ্টিভেল এটা হয় ইয়াত বঙাইগাঁও ওচৰত ওচৰত চ' সকলোকে শুভকামনা মৰম আৰু বাকী কেইদিন আপোনালোকৰ যিখিনি কাৰ্যসূচী আছে ভালকৈ পাৰ হৈ যাওক নতুন বছৰৰ শুভকামনা মৰম আৰু নতুন নতুন চিনেমা কৰিছোঁ চাব সাৱধানে থাকিব এইকেইদিন বহুত এক্সিডেণ্ট হৈছে চ' বি কেয়াৰফুল এবাউট ইট ৱাইল গোয়িং বেক হোম কথা হ'ল সেইটো ফেষ্টিভেল চলি থাকিব উৎসাহ চলি থাকিব উৎসৱ চলি থাকিব কিন্তু আমি সাৱধানে থাকিব লাগিব থেংক ইউ ভেৰি মাছ এটা মোৰ চিনাকি গানেৰে আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ থেংক ইউ আৰম্ভ হৈ গ'লে অনুষ্ঠান আৰু চাই থাকক আপোনালোকে কেনেকুৱা লাগছে একদম জুবিনদাৰ গান